আজি এই ভিডিওটো আমি ডিসকাস কৰিম কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ তোমালোকৰ জেনেৰেল মেথছ এক্সামৰ কাৰণে তো ক্লাছ 9 ৰ ষ্টুডেণ্টছখিনে সম্পূৰ্ণ চাবা ভিডিওটো কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা তো এতিয়ালৈ বহুত কম ডিস্ট্ৰিক্টত জেনেৰেল মেথছ এক্সাম হৈছে যিকেইখনত হৈছে তাৰে মই থিওৰি পাৰ্টটো লৈ আহিছো আৰু এইখিনি খুবেই ইম্পৰ্টেন্ট হয় এইখিনি চাই গলে তোমালোকৰ আইডিয়া এটা হ'ব যে কেনেকুৱা নিচিনা কোৱেশ্চন আহিব এক্সামত তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তো ইয়াতে তোমালোকে চাব পৰা ফাইন্ড দা ভ্যালু অফ দা পলিনোমিয়েল তো তেনেকুৱা নিচিনা কোৱেশ্চন পাবাই তাৰপিছত ফেক্টৰাইজ কৰা মেথছ থাকিবই কিছুমান ডিস্ট্ৰিক্টত 2 মাৰ্কছৰ কাৰণে আহে কিছুমান ডিস্ট্ৰিক্টত 3 মাৰ্কছৰ কাৰণেও আহে তো এই পেপাৰ কেইখন খুবেই ইম্পৰ্টেন্ট অকল থিওৰি পাৰ্টটো দিছো যাতে তোমালোকে থিওৰি পাৰ্টটোত 45 ৰ ভিতৰত 45 এ স্কোৰ কৰিব পাৰা তো সম্পূৰ্ণ চাবা আৰু ভিডিওটো লাইক কৰি দিবা লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰিবা যিসকলৰ এতিয়ালৈ মেথছ এক্সাম হোৱা নাই তো চাই যোৱা এই ভিডিওটো তোমালোকে ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে লৈ আহিছো তো ইয়াত কেনেকুৱা নিচিনা কোৱেশ্চন আহিছে তোমালোকে চাই যোৱা আৰু তোমালোকে কৰিব পাৰিবা নে নাই সেইটো চাবা যদিহে তোমালোকে কৰিব পাৰা নাই তেনেহলে সেই চেপ্টাৰটো আকৌ এবাৰ ভালকৈ চাই থৈ দিবা কাৰণ মনডে বহুতৰ এক্সাম আছে তো আজি ভিডিওতে বস্তুখিনি ক্লিয়াৰ কৰি লবা তো এতিয়া আমি যোনখন পেপাৰ চাই আছো এখন আছে হোজাই ডিস্ট্ৰিক্টৰ তো এতিয়ালৈ কোনো চেনেলত দিয়া হোৱা নাই কিন্তু আমি সোনকালে ইয়াৰ সলিউশনটো লৈ আনিব চেষ্টা কৰিম মানে এমসিকিউ খিনিৰ কাৰণে তো সেইখিনি চালে তোমালোকৰ সহায় হ'ব তো এতিয়া কাৰণে থিওৰি পাৰ্টৰ কাৰণে এই ভিডিওটো চাই লোৱা এটো এনাফ আছে কাৰণ ইয়াত তিনিখনমান ডিস্ট্ৰিক্ট আমি ডিসকাস কৰিম তাৰপিছত এটা সেকশন সি আছে লং কোৱেশ্চনৰ কাৰণে লং কোৱেশ্চন কেনেকুৱা আহে তোমালোকে চাই যোৱা তো ইয়াতে তোমালোকে চোৱা 56 নম্বৰটো লোকেট √3 অন দা নাম্বাৰ লাইন তো ইয়াতে √3 নিদি √6 বুলি দিব পাৰে তো হেনুকা নিচিনা ভ্যালুটো চেঞ্জ কৰি দিব পাৰে কিন্তু বস্তুখিনি একে থাকিব প্যাটাৰ্নটো একে থাকিব তাৰপিছত তলত যোনটো অৰ্ডি কোৱেশ্চনটো আছে সেইটো খুবেই ইম্পৰ্টেন্ট হয় সেইটো বহুতো ডিস্ট্ৰিক্টত আহি আছে সেইটো তোমালোকে ভালকৈ চাই থৈ দিবা তাৰ উপৰিও এই কোৱেশ্চনখিনিও চাই যাবা কৰিব পাৰিছা নে নাই আৰু এটা ইনফৰমেশন আছিল তোমালোকে যদি এতিয়ালৈ আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই যিখলে জয়েন কৰা নাই সোনকালে জয়েন কৰিলো আজি ভিতৰতে লিংকটো মই পিন কমেন্টত দি দিছো তাত ক্লিক কৰি তোমালোকে WhatsApp পেজটো পাই যাবা তো সেই পেজটো তোমালোকে ফলো কৰি ৰাখিবা তো তাত গম পাই থাকিবা নেক্সট কোনটো ভিডিও আহিব বা কি হ'ব তোমালোকৰ ভোটিং পলৰ ওপৰতে ভিডিওছবোৰ দিয়া হয় 61 নম্বৰটো সব খুব ইম্পৰ্টেন্ট হয় এটো 61 নম্বৰ কোৱেশ্চনটো তো হেতু বহুতো ডিস্ট্ৰিক্টত আহি আছে তো আমাৰ প্ৰথম পেপাৰ যোনখন হোজাই ডিস্ট্ৰিক্টৰ আছিল তো ইমানে আছিলে তাৰপিছত নেক্সট এটা আমি শিৱসাগৰ ডিস্ট্ৰিক্টখন চাম তো শিৱসাগৰ ডিস্ট্ৰিক্টখনৰ মই এমসিকিউ সলভ অলৰেডি কৰি থৈ দিছো চেনেলত যদি চোৱা নাই চাই লবা তো ইয়াৰে তোমালোকে কোৱেশ্চনখিনি ভালকৈ চাই যোৱা কেনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহিছে তো এই শিৱসাগৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখন মই অলৰেডি সলভ কৰি দি থৈ দিছো মানে এমসিকিউ খিনি তোমালোকে যদি চোৱা নাই চাই লবা ইউটিউবত দিয়া আছে দুদিন মান হৈছে বেছি দিন হোৱা নাই আৰু ইয়াতে চোৱা আকৌ ফেক্টৰাইজৰ অংক আছে তো মই কৈছো তোমালোকে ফেক্টৰাইজ কৰা অংকখিনি ভালকৈ চাই আহিবা তাৰ পৰা আহিবই 100% আৰু বাকি মেথছ খিনিও চাই যোৱা আৰু যোনখিনি 3 মাৰ্কছৰ কোৱেশ্চন আছে তো তাত কেনেকুৱা আহিছে চোৱা আৰু এই 3 মাৰ্কছৰ কোৱেশ্চনটো তোমালোকক প্ৰুভ কৰা অংক আহিবই তো ইয়াত তোমালোকে চোৱা 56 টো চোৱা if diagonal of a parallelogram are equal then show that it is a rectangle তো তেনেকুৱা নিচিনা কোৱেশ্চন আহিব যত প্ৰুভ কৰিব লাগে তাৰপিছত বাকিখিনি দিয়া আছে চাই যোৱা মই এইখিনি কৈ যায় নাথাকো ইয়াৰ পিছত নেক্সট আমি নলবাৰী ডিস্ট্ৰিক্টখন ডিসকাস কৰিম আৰু নলবাৰী ডিস্ট্ৰিক্টখন অকমান টান আহা বুলি বহুতে কৈ আছিল বাকিবিলাক সাবজেক্টত যেনেকৈ ইংলিশে হওক বা সায়েন্সে নহওক কিয় তো মেথছখন তাত কেনেকুৱা হৈছে হেতু আমি ডিসকাস কৰিম তো এতিয়া কাৰণে এখন তোমালোকে চাই লোৱা এখন আছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ তো ইয়াৰ আগত যোনখন আমি ডিসকাস কৰিছিলো হেখন আছিল হোজাই ডিস্ট্ৰিক্টৰ হোজাই ডিস্ট্ৰিক্টৰখনো প্ৰেক্টিছ কৰাটো এই কাৰণে ইম্পৰ্টেন্ট কাৰণ মেট্ৰিক পৰীক্ষাৰ প্ৰি ফাইনেল পেপাৰৰ ভিতৰতো হোজাই ডিস্ট্ৰিক্টখনে ইম্পৰ্টেন্টত আছিল তো ইয়াত তোমালোকে চাব পৰা এখন হৈছে নলবাৰী ডিস্ট্ৰিক্টৰ তো নলবাৰী ডিস্ট্ৰিক্টত কেনেকুৱা কোৱেশ্চন আহিছে তোমালোকে চাই যোৱা তো ইয়াত চোৱা লোকেট √6 ইন নাম্বাৰ লাইন দিছে তো মই কৈছিলো ইয়াৰ আগত যোনটো আছিল হেতু √3 বুলি আছিল তো তেনেকুৱাকৈ ভ্যালুখিনি অকমান চেঞ্জ কৰি দিব পাৰে কিন্তু কোৱেশ্চনৰ প্যাটাৰ্নটো একে থাকিব তো চাই যোৱা কেনেকুৱা নিচিনা কোৱেশ্চন আহিছে আৰু ইতিয়াৰ মই কৈ যায় নাথাকো তোমালোকে চাই যাবা আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট তোমালোকে মেথছ এক্সামটো ভালকৈ দিবা আৰু যদি কিবা কোৱেশ্চন তোমালোকে এক্সাম হলত নোৱাৰা তো সেই কোৱেশ্চনটো এটলিষ্ট গিভেনখিনি তোমালোকে লিখি থৈ আহিবা কাৰণ যদি সম্পূৰ্ণ ই থৈ আহা তেনেহলে কিন্তু নম্বৰ নাপাবা তো ইয়াত তোমালোকে সব ফেক্টৰাইজ বুলি আকটা আছে তো ইয়াৰ আকৌ 3 নম্বৰ কাৰণেও আহিছে তো তেনেকুৱা নিচিনা বস্তুখিনি একেখিনি ৰিপিট হৈ থাকে তো বাকি এই পেপাৰখন চাই যাবা আৰু এক্সাম ভালকৈ দিবা তোমালোকে ট্ৰাই কৰিবা যে গুটেই কোৱেশ্চন পেপাৰখন এটেম্প কৰি আহিবৰ কাৰণে কাৰণ তোমালোকে এৰি থৈ আহিলে কিন্তু সেই কোৱেশ্চনটোত নম্বৰ নাপাবা কিন্তু যদি কৰি থৈ আহা তেনেহলে ষ্টেপ মাৰ্কিং থাকে আধা কৰি আহিলে তোমালোকে কিবা এটা নম্বৰ পাবা
তো ইমান আছিল আজি এই ভিডিঅ'টোত কিবা ডাউট বা কনফিউজন আছে যদি মোক কমেণ্ট বক্সত জনাবা আৰু আমাৰ হোৱাটছআপ চেনেলটো তোমালোকে জইন কৰি থৈ দিবা যিসকলে এতিয়ালৈ হোৱাটছআপ চেনেলত জইন হোৱা নাই তোমালোকে আৰু দেৰি নকৰিবা সোনকালে জইন কৰা লিংকটো পিন কমেণ্টত দিয়া আছে তো সেই লিংকটোত ক্লিক কৰিলে তোমালোকে হোৱাটছআপ পেজখন পাই যাবা তো সেইটো ফ'ল' কৰি ৰাখিবা যিহেতু তাত ফ্ৰীতে হেল্প আৰু গাইডেন্স প্ৰভাইড কৰা হৈ থাকে তো মই নিবিচাৰোঁ যে কোনোবা ষ্টুডেণ্ট ৰৈ যায় বাকি আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো এনুৱেল এক্সামৰ কাৰণে তোমালোকক সহায় কৰি যাম আৰু ইয়াৰ পিছত ক্লাছ 10 তো যিমান পাৰো মই তোমালোকক সহায় কৰিম